Hello guys. আজি আমি এযোৰ বহুত দামী আৰু একদম ধুনীয়া চেণ্ডেল এযোৰ দেখুৱাম বহুত কষ্টলি আৰু এযোৰ লাখো মে গয়া হে চেণ্ডেলযোৰ হৈছে এইযোৰ এইযোৰ গীতাশ্ৰী আজি 20 বছৰ পুৰণা চেণ্ডেলযোৰ অৱস্থা মই দেখাই আছোঁ এফালে এইটো এৰিছে মোৰ হাতত গ্লাছটো দেখিছে দেখি একদম খাওঁ খাওঁ লাগিছে ন কিন্তু মই খাই কৈ আছোঁ ইয়াৰ টেষ্টটো কেনেকুৱা আপোনালোকে কালাৰলৈ নাযাব খাই একদম নেমু টেঙাৰ চৰবত তাত উজালা ঢালি দিয়া নিচিনা লাগিছে গতিকে ফটো উঠাই মেইন বুজিছে বুঢ়ীমাৰ মাক আৰু মা পৰিয়ালটো তোমাক এনেকুৱা কি কথা কৈ দিলে যে তুমি আমাৰ যোৱাটোৱে কেঞ্চেল কৰি দিলা তাতকৈ বেলেগ ঠাইত যাবলৈ পাই আছোঁ বুঢ়ীমাৰ মাক আৰু খুৰীয়েক আহিছিল তাকো খবৰ নিদিয়া পৰিমাণৰ লগতে পৰিমাণৰ লগতে ব্যস্ত হৈ পৰিল সেইকাৰণে বাইদেৱে আমাক যোৱাটো মানা কৰিলে তেওঁলোকো বৰ বেলেগ ধৰণৰ মানুহ দেই সিহঁতে কিন্তু বৰ বেলেগ ধৰণৰ মানুহ দেই আহে যদি খবৰ নিদিয়াকৈ আহিব লাগে কিনো ডাঙৰ কথাটো চবেই খবৰ সকলোৱে আলহীৰ ঘৰলৈ গ'লে খবৰ দি নাযায় নহয় কিছুমানে এনেকৈ আমি জানো যাবলৈ হ'লে ফোন কৰিছিলোঁ যাম বুলি মইহে কৰি কৰি এনেই সময় কিমান কৰিছোঁ এনেই কিবা দুইটা সমান আগৰ কিয় অহা নাই অলপ আগলৈ আহি সেইটো আমি বনাব পৰা নাই লাষ্টত লাগে কি আছে এনেই সময়খিনি নষ্ট কৰিলা আমি অৱস্থা নাই